স্টুডেন্টস এতিয়া আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম আহি গ'ল আৰু বেছি দিন নাই ধৰা মাজত আমি যদি কওঁ জানুৱাৰী মাহ গ'লেই আৰু ধৰা ফেব্ৰুৱাৰী মাহটো আছে এক মাহ আছে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এটা ডাঙৰ সমস্যা হৈছে কি তেওঁলোকে বহুতে ম্যাক্সিমামে 80% ক'বলৈ গ'লে তেওঁলোকে একো পঢ়া নাই পঢ়িছে ওপৰৰ পৰা পঢ়িছে কিন্তু সিৰিয়াসলি একো পঢ়া নাই তেওঁলোকৰ ক্লাছ 10ৰ বছৰটো যিবিলাক পঢ়িছিলে তেওঁলোকে হয়তো ভাল এটা ৰিজাল্ট কৰি তেওঁলোকে ওলাই আহিছে কিন্তু বৰ্তমান আমাৰ ৰুটিনখন পঢ়াৰ পিছত তেওঁলোকে চিন্তা হৈ পৰিছে যে মই পাছ কৰিম নে ফেইল কৰিম হয়তো এজন 90% বা 80% পোৱা ছাত্ৰ ছাত্ৰীও এতিয়া বৰ্তমান তেওঁলোকৰ এটা ষ্টেজ আহি পৰিছে যে মই পাছ কৰিম নে ফেইল কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামত আজি সেইখিনি কথা ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত যে এই যি আমাৰ লাষ্ট এক মাহ আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামলৈ সেই ফাইনেল এক্সামত আমি কি কৰিব পাৰো আমাৰ কি কৰিলে সুবিধা হ'ব বা আমি কেনে ধৰণৰ প্ৰস্তুতি চলাব লাগিব সেইখিনি কথা ডিসকাস কৰিব লাইছো আহা ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ এটা ডাঙৰ সমস্যা হৈছে যে এইবাৰ আহি গৈছে এমসিকিউ যোৱা কিবাৰত আমি যদি এইচএছ ফাৰ্ষ্ট ইয়াৰ কথা কওঁ তাত ধৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ফলো কৰি পেলাই ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ পাছ কৰি গৈছিল ভাল পাৰ্চেন্টেজ এটা লৈ পেলাই কিন্তু এইবাৰ যেহেতু এমসিকিউ আহি গ'ল গতিকে তেওঁলোকে কি কৰিব লাগিব চেপ্টাৰ পঢ়িব লাগিব তো সেইটো এটা সমস্যা আছে তেওঁলোকৰ হাতত যেহেতু এমাহ আছে গতিকে তেওঁলোকে কিন্তু চেপ্টাৰো পঢ়িব লাগিব এতিয়া কথাটো হ'ল যে এক মাহত গোটেইখিনি চেপ্টাৰ পঢ়ি উঠাটো বা প্ৰত্যেকটা চেপ্টাৰ তেনেকৈ পঢ়ি উঠাটো সম্ভৱপৰ হয় নে নহয় এতিয়া চোৱা যদি তোমালোকৰ পঢ়িব ইচ্ছা কৰা তো পঢ়িব ইচ্ছা কৰিলে তথাপিও ধৰা এক মাহ যেহেতু আছে পঢ়িবলৈ আমাৰ বহুত আছে তোমালোকে এটা কাম কৰা ফোৰ্থ সাবজেক্টটো বাদ দি দিয়া এটা সাবজেক্ট ডিসাইড কৰিলা যদি ফোৰ্থ সাবজেক্ট ডিসাইড কৰা নাই তোমালোকে এটা সাবজেক্ট ডিসাইড কৰি লোৱা যে মই ফোৰ্থ সাবজেক্টটো মই নপঢ়ো বা পঢ়িলেও মই পাছ কৰাৰ কাৰণে পঢ়িম ফোৰ্থ সাবজেক্টটো বাদ দি পেলাই বাকি পাঁচটা সাবজেক্টত তোমালোকে কনসেন্ট্ৰেট কৰিব লাগিব এতিয়া যেহেতু এমসিকিউ আহিব গোটেইখিনি বা গোটেই চেপ্টাৰটো পঢ়িবই লাগিব আমি ওপৰ হলেও কিন্তু চেপ্টাৰখিনি নলেজ ৰাখিব লাগিব যেহেতু প্ৰায়বিলাক আমাৰ আহি গৈছে এমসিকিউ আহি গৈছে গতিকে সেইখিনিত আমি কনসেন্ট্ৰেট কিন্তু কৰিবই লাগিব লগতে এতিয়া চোৱা বস্তুবিলাক বহুতে হয়তো সিলেবাস নাজানে এইচএছ ফাৰ্ষ্ট ইয়াৰ বহুতে হয়তো সিলেবাস নাজানে তাৰ কাৰণে প্ৰবলেম হয় তো সিলেবাসটো মই অলৰেডি ডিসকাস কৰিছো ভিডিও ডেসক্ৰিপচনত মই দি দিম সিলেবাসটো এইচএছ ফাৰ্ষ্ট ইয়াৰ তাত গৈ পেলাই তোমালোকে লিংকত গৈ পেলাই গোটেইখিনি তোমালোকৰ চেপ্টাৰ মানে সাবজেক্ট ওয়াইজ সিলেবাসটো চাই ললে হ'ল এতিয়া প্ৰথম আমাৰ কামটো কি হ'ব চোৱা প্ৰথমতে টাৰ্গেট কৰিম আমি যে এই এক মাহত আমি কিমান পাৰ্চেন্টেজ আমি টাৰ্গেট কৰিম কাৰবাৰ হয়তো 50% কাৰবাৰ 60% কাৰবাৰ 70 কাৰবাৰ 80 কিন্তু প্ৰথমতে আমি এটা টাৰ্গেট কি কৰিব লাগিব ধৰা ডাইৰেক্টলি আমি 80% যদি তুমি কি পঢ়া নাই তোমালোকে যদি এতিয়ালৈকে পঢ়া নাই তোমালোকে 80% ভাবিটো লাভ নাই এক মাহত হয় নহয় তো গতিকে আমি কি কৰিব লাগিব আমি এটা সেট কৰিব লাগিব যে 60% টাৰ্গেট কৰিলো মই এক মাহত মই কি কৰিম 60% টাৰ্গেট কৰিলো এতিয়া যাবা কত তোমালোকে সিলেবাসত যাবা সিলেবাসত গৈ পেলাই তোমালোকে তাত চেপ্টাৰ ওয়াইজ কিমান মাৰ্কস আহে তাত দিয়া হৈ আছে তাত চাই পেলাই তোমালোকে ডিসাইড কৰিবা যে মই কোনটো চেপ্টাৰ পঢ়িম প্ৰথমতে হেতু ডিসাইড কৰিলা 60%ৰ কাৰণে মই কি চেপ্টাৰ পঢ়িম এইখিনি ডিসাইড কৰিলা সেইখিনি ডিসাইড কৰাৰ পিছত তোমালোকে চেপ্টাৰ পঢ়িলা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালা কেনেকুৱা কোৱেশ্চন আহিছিলে মানে গুগলত চালে হয়তো পাই যাবা তোমালোকে হয়তো কাৰবাৰ তাত কালেকচন থাকিব পাৰে বা কোৱেশ্চন বেংকৰ বেক সাইডেও দিয়া থাকে কাৰবাৰ পেজেস ফাৰ্ষ্ট ইয়াৰ তাতো চাব পাৰা তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক লং কোৱেশ্চন বিলাক কেনেকুৱা আহিছিল তাত চাব পাৰা আৰু শৰ্ট কোৱেশ্চনৰ কাৰণেটো এমসিকিউ আহিব এবাৰ বেছিভাগটো এমসিকিউ আহিব গতিকে শৰ্ট কোৱেশ্চনৰ কাৰণে বা এমসিকিউৰ কাৰণে তোমালোকে কি কৰিব লাগিব চেপ্টাৰ পঢ়িব লাগিব হৈ গ'ল এইখিনি কথা এতিয়া বস্তুবিলাক কি হ'ব এইখিনি কৰাৰ পিছত আমি কি কৰিলো চেপ্টাৰ পঢ়িলো কোৱেশ্চন আনসাৰ্স পঢ়িলো আৰু বেছিভাগ যেটো ৰিপিট হয় কিছুমান কোৱেশ্চন গতিকে হেবিলাক চাবা অলপ লাষ্ট ইয়াৰ বাদ দি পেলাই তাৰ আগৰ বছৰবিলাকত চাবা যে কেনেকুৱা কোৱেশ্চন আহিছিলে হেবিলাক চাবা তোমালোকে তো সেইখিনি চোৱাৰ পিছত সেইখিনি তোমালোকৰ ধৰা এনেকুৱা মই ধৰিলো যে তোমালোকৰ 60% যোনটো সিলেবাস আছে হেতু পঢ়ি পেলাই তোমালোকৰ ধৰা নেক্সট 20 ডেজ বা 25 ডেজত তোমালোকৰ শেষ হৈ গ'ল 20 বা 25 ডেজত তোমালোকে কি কৰিলা 60% কমপ্লিট কৰি দিলা তাৰ পিছত আমাৰ টাৰ্গেটটো কি হ'ব যে এই 60%ক আমি কিদৰে 80% কৰিব পাৰো এই 60% আমি কিদৰে 80% কৰিব পাৰো এতিয়া আকৌ সিলেবাসটো লবা 60% কমপ্লিট কৰিলা তাৰ পিছত সিলেবাসটো চাবা যে ইয়াতে 20% মই আৰু কি পঢ়িব পাৰো সেই সিলেবাসও ওলাবা ওলাই পেলাই 20% কি কৰিব পাৰো সেইখিনি তোমালোকে চাবা তাৰ পিছত যোনটো দিন বাকি থাকিব 10 দিন থাকক বা 7 দিন থাকক সেইখিনি বস্তু তোমালোকে কি কৰিব লাগিব বাকি 20% খিনি কৰিব লাগিব তাৰোপৰি এটা কাম কৰিবা 60% কমপ্লিট কৰাৰ পিছত তোমালোকে এবাৰ ৰিভিজন দিবা
যোনটো 60% পঢ়িলা বা কাৰণ মই জাষ্ট মই এটা ক'লোঁ যে 60% মোৰ তৰফৰ পৰা ক'লোঁ মই তোমালোকৰ হয়তো কম বেছি হ'ব পাৰে সেইটো তোমালোকৰ ওপৰত কথা তো এই 60% মই ধৰি চলিছোঁ তো 60% যে মই পঢ়িলোঁ পঢ়াৰ পিছত তোমালোকে সেই 60% ৰিভিজন এটা দি ল'বা ৰিভিজন দিয়াৰ পিছতে মই যে ক'লোঁ যে আৰু ইনক্ৰিজ কৰিবলৈ পাৰ্চেণ্টেজ তোমালোকে 20% ইনক্ৰিজ কৰিবলৈ তোমালোকে কি কৰিব লাগিব আৰু ধৰা বেলেগ তোমালোকে চিলেবাছ চালা চিলেবাছ চাই পেলাই তোমালোকে বাকী 20% ডিচাইড কৰিলে যে মই এইখিনি চেপ্টাৰ আৰু পঢ়িম মই এড কৰিম এইখিনি বস্তু তো এনেদৰে যদি তোমালোকে এতিয়া প্ৰস্তুতি কৰা এদিন লাগিলে তোমালোকে কি কৰা এদিন লাগিলে তোমালোকে চিলেবাছ বা এটা ষ্ট্ৰেটেজি বনোৱা তোমালোকে এটা ষ্ট্ৰেটেজি বনোৱা যে মই কি পঢ়িম কেতিয়া পঢ়িম কেনেকৈ পঢ়িম সেই ষ্ট্ৰেটেজিটো এদিন লাগিলে এদিনে লাগি যাওক এদিন লাগি ক্ষতিয়ে হওক ভিডিঅ'টো চোৱাৰ পিছত এদিন লাগি ক্ষতি হওক তোমালোকৰ কিন্তু এটা ষ্ট্ৰেটেজিৰ প্ৰয়োজন কিন্তু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ক্ষেত্ৰত এটা ষ্ট্ৰেটেজিৰ প্ৰয়োজন আৰু এতিয়া আৰু ফাং ফুং কৰাৰ টাইম নাই বহুতে ভাবে যে মোৰ পাছ কৰাই দিব নেকি ফেইল কৰাই দিব নেকি সেইবিলাক চিন্তা বাদ দি পাছ কৰাই দিব নেকি বহুতৰ মাইণ্ডত আছে যে পাছ কৰাই দিব নেকি সেইটো বেলেগ এটা ভিডিঅ'ত বনাম ভিডিঅ'ত টপিক দি ডিছকাছ কৰিম কিন্তু তোমালোকৰ কাৰণে তোমালোকে পাছ কৰিব লাগিব এইচএছ ফাৰ্ষ্ট ইয়েৰ ফেইল কৰি তোমালোকে নাভাবিবা যে এইচএছ ছেকেণ্ড ইয়েৰত তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা গতিকে এইচএছ ফাৰ্ষ্ট ইয়েৰত এটা ভাল ৰিজাল্ট কৰিব পাৰিলেহে এইচএছ ফাৰ্ষ্ট ইয়েৰত যদি তোমালোকে ধৰি লোৱা 60% আনিব পাৰা এইচএছ ছেকেণ্ড ইয়েৰ 80% 90% যাব পাৰিবা এইচএছ ফাৰ্ষ্ট ইয়েৰত ফেইলেই মাৰা ফেইল মাৰিলে কিন্তু তাত তোমালোকৰ ইমানো আনিব নোৱাৰিবা ব্ৰেইনটো নপঢ়ি ডাল কৰি পেলাইছা এতিয়ালৈকে নপঢ়ি ব্ৰেইনটো ডাল কৰি পেলালা এইখিনি যে নপঢ়িলা শেষ ব্ৰেইনটো কাম শেষ কৰি পেলালা তোমালোকে ব্ৰেইনটো কি কৰিলা ইউজে নকৰিলা এইকেইদিন তো এই যে একমাহ আছে সেই একমাহ ইউজ কৰা ভালকৈ আৰু এটা এডভাইচ কৰিম একমাহ যোৱাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সাম যোৱাৰ পিছত একদম ব্ৰেইনটো শুৱাই নথবা আৰু এই যি ভুল কৰিলা সেই ব্ৰেইনটো শুৱাই এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সাম যোৱাৰ পিছত লগে লগে ছেকেণ্ড ইয়েৰ কোৰ্চটো ষ্টাৰ্ট কৰিবা এতিয়া লগে তো গতিকে এইকেইদিন যি আছে পূৰা লাগি যোৱা এক্সাম ভাল হ'বই লাগিব এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰ ভাল হ'ব বুলি আজি কথা দিব লাগিব কমেণ্ট বক্সত তোমালোকে আজি কথা দিব লাগিব যে মই এইচএছ ফাৰ্ষ্ট ইয়েৰ ৰিজাল্ট ভাল কৰিম সেইটো তোমালোকে কথা ইয়াত দিয়া তো এইখিনি আছিল আজি ভিডিঅ'টোত আজি ভিডিঅ'টো কি কৰিলোঁ কি পঢ়িছে